বোকাখাতত আৰক্ষীয়ে সংঘৰ্ষত গুলীবিদ্ধ দুধৰ্ষ ডকাইত পল্লৱ বসুমতাৰী নামৰ ডকাইতৰ পৰা জব্দ এটা 9mm পিষ্টল আৰু 4 জাই সজীৱ গুলী গৌতম দলে আৰু বাবু শইকীয়া নামৰ আন দুই ডকাইতকো আৰক্ষীয়ে কৰায়ত্ব কৰে ডকাইতিৰ লগতে গাড়ী চুৰিটো জড়িত এই চক্ৰটো বোকাখাতৰ শিক্ষক উদয় চাংমাৰ গুলীচালনাৰ ঘটনাটো জড়িত এই তিনি ডকাইত আহত পল্লৱ বসুমতাৰীক বোকাখাতৰ শ্বহীদ কমলামৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় এটা এনকাউন্টাৰ হৈছে নামটো প্ৰিলিমিনেৰীত গম পাইছো পল্লৱ বসুমতাৰী বুলি আৰু লগত কোন আছে তেওঁৰ লগত এতিয়া বাবু শইকীয়াকো এৰেষ্ট কৰিছো আমি হাথিয়াৰ আমি এটা পিষ্টল পাইছো 9mm ইটালিয়ান গুলি পাইছো মানে পিছত ডিটেইলছলি ক'ব পাৰিম এতিয়া মানে গুলি 4-5টা মান পাইছো আপোনালোক এতিয়া এজনৰ গাত লাগিছে এতিয়ালৈকে গম পোৱা মতে আমি 3জন গ্ৰেপ্তাৰ কৰিছো এতিয়ালৈকে জনাম তেওঁ বাৰে বাৰে ইটো সিটো কাৰ্যালয়ত জড়িত হৈ থাকে আজি জানিব পৰা মতে এজন সাবজুৰি স্কুলৰ যিজন শিক্ষক আছিল তেওঁকো মানে তেওঁৰ পাৰ্টি সংযুক্ত হৈ পেলাই আপোনাৰ লতাবাৰী দলঙৰ ওপৰত যি গুলি মাৰি পেলাই তেওঁ বাইক কৰায়ত্ব কৰি নিছে চুৰ কৰি নিবলৈ সক্ষম হৈছে তেনেকুৱা ধৰণে তেওঁ প্ৰশাসনে কৰায়ত্ব কৰিছে কৰায়ত্ব কৰাৰ স্বত্তেও আকৌ মানে আইনৰ কি গণ্ডি আছে নাজানো তেওঁক ঘনে ঘনে ধৰে আৰু তেওঁক মানে ৰেহাই দিয়ে গতিকে তেনেকুৱা মানুহ ৰেহাই দিলে মানে কি হৈ যায় আমাৰ সকলো যিখিনি গাঁওবাসী মানুহ আছে বা যিখিনি মানুহৰ কাৰণে আকাংক্ষাৰ সৃষ্টি হয় গতিকে আমি এটা অনুৰোধ কৰিছোঁ যে তেওঁক যদি ধৰে যি আইনৰ গণ্ডিৰ মতে তেওঁক সম্পূৰ্ণৰূপে মানে কাৰাদণ্ড দিব লাগে